যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা ফাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত, নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। ওচৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, চৰকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলুপিত চলে। যিয়ে নহওক, শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁক একোটাল ছিঙিব নোৱাৰে। গৃহহীন, ভূমিহীন মানুহক বাছি বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে। আৰু যিসকল ভূমিহীন মানুহ, তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। পুনৰ সংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি এয়া দল নহয়। আজি যি উচ্ছেদ হৈছে, ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ। কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক তেওঁলোকৰ পৰা ভোট লৈছে, কিন্তু তেওঁলোকক ক'তো বসতিৰ কাৰণে মাটিৰ পট্টা কিংবা পুনৰ সংস্থাপনৰ ব্যৱস্থা এই চৰকাৰবিলাকে কৰা নাছিল, বিশেষভাৱে কংগ্ৰেছে কৰা নাছিল। আৰু আজি বিজেপিয়ে তাৰ গইনা লৈ, তাৰ সুযোগ লৈ মানুহক হাজাৰে হাজাৰে লাখে লাখে মানুহক উচ্ছেদ কৰি আছে, গুলীয়াই হত্যা কৰি আছে, গুলীয়াই ঘূণীয়া কৰি আছে। এই ধৰণৰ বৰ্বৰতা আৰু নৈৰাজ্য এই ৰাজ্যখনত আৰম্ভ হৈছে। আমি ধিক্কাৰ জনাইছোঁ এই পৰিৱেশক, আৰু এই পৰিৱেশৰ স্ৰষ্টা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। মুখ্যমন্ত্ৰীয়ে আৰু এয়া আছিল মন্তব্য বিধায়কগৰাকীৰ। উজনিৰ মিয়া প্ৰসংগক লৈ, উজনিত মিয়াসকলে শ্ৰমদান কৰিব যোৱাক লৈ মন্তব্য কৰিছে বিধায়ক আশ্ৰাফুল হুছেইনে। আমি জনাই আছোঁ, শৃংখল চলিহা এজন বিশৃংখল মানুহ। আৰু শৃংখল চলিহা সন্দৰ্ভত বিধায়ক আশ্ৰাফুল হুছেইনে কৈছে যে শৃংখল চলিহাৰ শ্ৰুতলিপিত হিমন্ত বিশ্ব শৰ্মা চলে। মুখ্যমন্ত্ৰীয়ে একোৱে কৰিব নোৱাৰে শৃংখল চলিহাক, কিয়নো শৃংখল চলিহা এজন বহুত ডাঙৰ মানুহ। যিহেতু সোণাপুৰৰ কচুতলিত উপস্থিত হৈ যি AK-47 হাতত তুলি ল'ম, আমি 15 মিনিটত উচ্ছেদথলী চাফা কৰি দিম বা খালী কৰি দিম বুলি কৈছিল। আৰু সেই মন্তব্যৰ পিছতে বহু সংখ্যালঘু সংগঠনে উভতি ধৰা দেখিবলৈ পোৱা গৈছিল শৃংখল চলিহাক। কিন্তু এইবাৰ বিধায়ক আশ্ৰাফুল হুছেইনে মন্তব্য কৰিছে, উজনিত যি মিয়াহঁতৰ অভিযান চলিছিল, খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে উজনিত মিয়া গ'লে মিয়াক নিৰাপত্তা নিদিওঁ। তাৰ পিছত বিধায়কগৰাকীয়ে কৈছে যে উজনিলৈ মিয়া তেতিয়াহে যাব, উজনিলৈ মিয়া তেতিয়াহে কাম কৰিবলৈ যাব, যেতিয়া মিয়াসকলক গামোচা, তামোল পাণৰ বঁটাৰে আদৰণি জনাব বা আদৰিব লাগিব। আৰু মিয়াৰ নিৰাপত্তা সন্দৰ্ভত কৈছে যে উজনিলৈ মিয়া গ'লে মিয়াক নিৰাপত্তা নিদিওঁ বুলি কয় খুদ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেনেহ'লে কাৰ সাহসত নামনিৰ মিয়াসকল উজনিলৈ যাব কাম কৰিবলৈ বা শ্ৰমদান কৰিবলৈ? আৰু গাঁৱতেই শ্ৰমদান কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে। আমি পুনৰবাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ সেই মন্তব্য আগবঢ়াইছোঁ। কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা ফাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটা ভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই।
কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত মুখ্যমন্ত্ৰীয়ে যেতিয়া কয় যে উজনিত গ'লে মিয়া মানুহক নিৰাপত্তা নিদিম, তেতিয়া মিয়া মানুহে শ্ৰম কৰিবলৈ যোৱা, সাধাৰণ কাম কৰিবলৈ যোৱা ফাটি খোৱা মানুহজন কোন সাহসত গৈ উজনিত বহি থাকিব? আজি তাতে অভাৱ হৈছে নহয়, ইটাভাটাত শ্ৰমিক নাই, অমুক উদ্যোগটোত শ্ৰমিক নাই। যেতিয়া সন্মান সহকাৰে গামোচা আৰু তামোলৰ বঁটাৰে মাতিব, তেতিয়া যাতে আমাৰ শ্ৰমিকসকল যায়। মোৰ খোলা আহ্বান যে শ্ৰমিকসকল কাম কৰিবলৈ জেগাৰ অভাৱ নাই। কেৰেলা হওক, দিল্লী হওক, অসম হওক, বিভিন্ন ঠাইত নামনি অসমৰ বিভিন্ন ঠাইত জেগা আছে। গাঁৱতো এতিয়া হাজিৰা কৰিলে 500 টকা পায়। গতিকে গাঁৱতো বহুত লেবাৰৰ অভাৱ আছে। গাঁৱতে পাৰিলে কাম কৰাৰ ব্যৱস্থা কৰক। দূৰত গৈ মানুহৰ উপকাৰ কৰিবলৈ গৈ গালি আৰু লাঠি খাব নালাগে। বিশৃংখল মানুহ, শৃংখল চলিয়া কোনো শৃংখল নহয়, বিশৃংখল মানুহ। তেতিয়া তেওঁ কি কয় নাজানো, চৰকাৰে তেওঁক সম্ভৱতঃ পুহি ৰাখিছে, নহ'লে তেওঁ বন্দুকৰ কথা কয়, AK-47 কথা কয়, শ্ৰমিকক মাৰধৰ কৰে, সেইবিলাকৰ হট্টগোলখনিত লিপ্ত থকাৰ পিছতো সেই মানুহজনৰ ওপৰত কোনো একশ্যন নহয়। কি হ'ব আৰু? চৰকাৰ প্ৰশাসন নাই নহয়, অপকাৰ প্ৰশাসনে নাই। শৃংখল চলিয়াৰ বহতীয়া হিমন্ত বিশ্ব শৰ্মাক কাণত ধৰি ঘূৰাই শৃংখল চলিয়ায়। হিমন্ত বিশ্ব শৰ্মা শৃংখল চলিয়াৰ চুতলপিত চলে। যিয়ে নহওক শৃংখল চলিয়া বহুত ডাঙৰ মানুহ, যাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা তেওঁ একোটাল ছিঙিব নোৱাৰে। গৃহহীন, ভূমিহীন মানুহক বাছি উচ্ছেদ কৰি, বিশেষভাৱে সংখ্যালঘুসকলক উচ্ছেদ কৰি হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষী চৰিত্ৰ দেখুৱাই আছে আৰু দুৰ্বল মানুহৰ লগত এই ধৰণে কৰিবই পাৰে। কিন্তু তেখেতে মনত ৰখা উচিত যে ক্ষমতা সৰ্বকাল নাথাকে, ক্ষমতা সদায় নাথাকে। আৰু যিসকল ভূমিহীন মানুহ, তেওঁলোকক পুনঃসংস্থাপনৰ ব্যৱস্থা কৰক। পুনঃসংস্থাপন অবিহনে কোনো উচ্ছেদৰ পক্ষপাতি আমি এয়া দল নহয়। আজি যি উচ্ছেদ হৈছে, ইয়াৰ কাৰণে বিজেপি যিমানখিনি দায়ী, একেটা দায়ী কংগ্ৰেছ, কাৰণ তেওঁলোকৰ সময়ছোৱাত তেওঁলোকে এই মানুহক আমিও তেওঁক চেলেঞ্জ কৰিছোঁ, আশ্ৰাফুল হওক, শিৱসাগৰলৈ আহক আৰু তেখেতক যদি চেণ্ডেলৰ মালা পিন্ধাই ইয়াৰ পৰা পঠিয়াব নোৱাৰোঁ। কষ্ট হৈছে যে আশ্ৰাফুল হুছেইনে আমাক চেলেঞ্জ কৰিছে, উজনি অসমৰ স্বাভিমানী সত্তাটোক, খিলঞ্জীয়া সত্তাটোক চেলেঞ্জ কৰিছে। তেতিয়া আমি ৰাজহুৱা জীৱন ত্যাগ কৰিম। আশ্ৰাফুলকে যে চেলেঞ্জ কৰিছে, শিৱসাগৰলৈ আহি দেখুৱাওক। শিৱসাগৰলৈ আহি দেখুৱাওক যদি তাৰ ইমান সাহস আছে। মই সেইটোৱে কৈছোঁ। আৰু আমাৰ স্বাভিমানক লৈ খিলঞ্জীয়া মানুহৰ একত্ৰিত সংগ্ৰামক আপোনালোকে উপলুঙা নকৰিব। আমাৰ মাটি কোনোবাই দখল কৰি থাকিব, বাংলাদেশী মূলৰ মানুহে উচ্ছেদ হ'ব, উচ্ছেদ কৰিব লাগিব। যোন চৰকাৰে নহওক উচ্ছেদ কৰিব লাগিব, আমাৰ স্পষ্ট কথা। আৰু এতিয়া যদি এখন যুদ্ধলৈ বিচাৰিছে তেওঁলোকে যাবলৈ, তেতিয়াহ'লে কিন্তু ভয়ংকৰ পৰিণাম হ'ব আৰু আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। এইটো আমি একদম স্পষ্টকৈ কৈ থোৱা আছে। আপোনাক লৈ কি কয় কওক, কিন্তু আমাৰ খিলঞ্জীয়া শক্তিটোৰ ওপৰত, ঐক্যবদ্ধ সংগ্ৰামৰ ওপৰত কোনোবাই উপলুঙাসূচক কথা ক'ব, এইবিলাক আমি সহ্য কৰি নাথাকোঁ। আৰু আশ্ৰাফুল হুছেইন যদি উজনিলৈ আহে, চেণ্ডেলৰ মালা পিন্ধাই পঠিয়াই দিয়া হ'ব।